আজি মোৰ সোণালী মুৰ্গীখিনিৰ 80 নম্বৰ দিন আৰু 80 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পাছতে এয়া পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান ব্যৱহাৰ কৰিছোঁ জিপ্ৰমিন। যিহেতু কৈছিলোঁৱে লাষ্টৰ বিক্ৰী কৰা কেইদিনমানৰ আগতে জিপ্ৰমিন ব্যৱহাৰ কৰিব লাগিব, যাতে মুৰ্গীৰ ওজনটো আৰু অলপমান বৃদ্ধি হ'ব পাৰে ভালদৰে। আৰু জিপ্ৰমিন দিছোঁ প্ৰতি 100 মুৰ্গী পোৱালি 100 মুৰ্গীৰ কাৰণে আপোনাৰ 10 ml কৰি পেলাই তেনেকৈ ব্যৱহাৰ কৰি দিছোঁ আৰু লগত কোনো ধৰণৰ মেডিচিন নাই, সুদা জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ আজি। আৰু ভিতৰৰ টেম্পাৰেচাৰ বুলি ক'লে 32-33 ডিগ্ৰী চেলচিয়াছ। ৰাতিপুৱাতে ৰ'দটো ওলাইছে, পৰ্দা সম্পূৰ্ণ উঠাই দিয়া হৈছে। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ, ফিনিচাৰ দানা, আৰু দানা দিয়াৰ পাছতে এয়া পানীও দি দিছোঁ আৰু পানীত এতিয়া ব্যৱহাৰ কৰিছোঁ জিপ্ৰমিন যোনটো আপোনাৰ গ্ৰ'থ প্ৰমোটাৰ হয়। সেইটো জিপ্ৰমিন প্ৰতি 100 মুৰ্গী পোৱালিৰ কাৰণে 10 ml কৰি পেলাই ব্যৱহাৰ কৰিছোঁ। এনেদৰেই কেইদিনমান ব্যৱহাৰ কৰি থাকিম বিক্ৰী কৰা আগমুহূৰ্তলৈকে, যাতে ওজনটো অলপমান ভাল হ'ব পাৰে সেইটো কাৰণে। আৰু এইকেইদিনত এইটো খিয়াল ৰাখিব লাগে যে মুৰ্গী কোনো ধৰণৰ কষ্ট পাই পেলাই বেমাৰ আজাৰ সৃষ্টি নহয়, যাতে মুৰ্গী বিক্ৰী কৰাৰ আগতে ওজনটো কমি নাযায়, সেইটো কথা বিশেষ ধ্যান ৰাখিব লাগে। আৰু বৰ্তমান ভিতৰৰ টেম্পাৰেচাৰ 32-33 ডিগ্ৰী হৈ আছে। বতৰটো যথেষ্ট ডাৱৰীয়া হৈ আছে। এতিয়া ভিতৰত লাইট জ্বলাবলগীয়া হৈ গৈছে।